মই নাই কোৱা দেই, মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে যে হত্যা কৰা হৈছে। যেতিয়া হত্যা কৰা হৈছে তাৰ উচিত বিচাৰ আমাক লাগিব, কাৰণ জুবিন দাক সৰ্বস্তৰৰ মানুহে জুবিন দাৰ ন্যায়টো বিচাৰিছে। আজি গৰিমা বৌৱেও জুবিন দাৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিছে, তেওঁ FIR দিছে। এতিয়া কথাটো হৈছে, আমি আগতেও কৈছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সাহস হোৱা নাই এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাবলৈ। সিদ্ধাৰ্থ শৰ্মা তাক গুলিয়াব লাগে। এতিয়া অসম পুলিচৰ যে ৰাতি ৰাতি যে এনকাউণ্টাৰ কৰে অসম পুলিচৰ এতিয়া গুলিবিলাক ক'ত গ'ল? অসম পুলিচৰ গুলিবোৰ ক'ত গ'ল? আমাক তাক লৈ প্ৰশ্ন আছে। ৰাজস্থানৰ এজন বেপাৰীয়ে আমাৰ অসমৰ আটাইতকৈ মূল্যৱান সম্পদটো তাৰ বাবে আমি হেৰুৱালোঁ, তাক 2টা গুলি মাৰিবলৈ অসম পুলিচৰ 2টা গুলি ক'ত গ'ল? আমাৰ তাক লৈ প্ৰশ্ন আছে, বিল আছে তেনে।